বিনন্দিয়া যি অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হৈছিল বিশ্ব ৰেকৰ্ডৰ বাবে বিশ্বনাথ সমষ্টিৰ পৰা চাহ জনগোষ্ঠীৰ শিল্পীসকলে যোৱা বছৰ 24 ফেব্ৰুৱাৰী তাৰিখে তাত অংশগ্ৰহণ কৰিছিলে। আজি আমি সেই শিল্পীসকলক আনুষ্ঠানিকভাৱে প্ৰশংসা পত্ৰ অভিনন্দন পত্ৰ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। 75গৰাকী নাচনি আছিলে, বাকীখিনি এক্সপাৰ্ট কমিটি প্ৰশিক্ষকসকলক লৈ টোটেল 96 এটা টীম, এই টীমৰ সকলোকে আজি নিমন্ত্ৰণ কৰি আমি এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। যে 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা এই জনগোষ্ঠীটোক সদায় যিসমূহ চৰকাৰ আহিলে উদ্বেগ হিচাপে সদায় ব্যৱহাৰ কৰি আহিছিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যি আন্তৰিকতা, প্ৰত্যেকটো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ তেওঁৰ যি লক্ষ্য, সেই লক্ষ্যৰে ঝুমুৰ প্ৰতিযোগিতাৰ জৰিয়তে ঝুমুৰক যি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত 8000 নাচনীয়ে ঝুমুৰ নৃত্য কৰি যি অভিলেখ গঢ়িলে, তাৰ কাৰণে আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু আজিৰ এই অনুষ্ঠানত যিসমূহ শিল্পীসকলে বিশ্বনাথ সমষ্টিৰ পৰা তেওঁলোকৰ অংশগ্ৰহণ কৰিছে, তেওঁলোকক উৎসাহ উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে আজি মানপত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যে অনুষ্ঠানত আমি উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ আৰু পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।